মোৰ যাবাৰ সময়ত এইগিলাখান নকৰিবি বিলৰ এইগিলাখান ইচ্ছা নাই কেইটা মানুহৰ নাম লাগিব বেলেগ বেলেগ প্ৰশ্ন চাই লওকচোন হ'ব দে তই চিন্তা কৰিব নালাগে দে আবে বেছি চিন্তা কৰে বে যা ইমান হাউচ কৰি আছিলি যা এখিনি গলিত থৈ কিবা নামান খাবি খাই সেই বিলৰ পাৰত ধানখিনি আজি কাটা হ'ব লাগিব যা সোনকাল কৰ গোপাল দেখোন ক'ত যাব আছে গুৱাহাটী আকলাই যাম আকলাই পঠাব আছে গুৱাহাটী মই যাব পাৰিলেতো কথাই নাছিল কি কচোন যোৱা ৰাতি আমাৰ ফাদাৰৰ সাজকপ ধান টুপনি মাৰিব দিয়া নাই এইবিলাক ধান চব পাৱা নাই বুজিছ দাদি পাৰিম না মই কিবা দিল্লী মুম্বাইত নাযাওঁ গুৱাহাটীকে যাম এই গেলো এই পালো এই উঠিলো এই নামিলোৱে হ'ব যা দাদি আহিলো দা আমাৰ গাঁৱৰ বেলেগ বস্তু আছে আমি মহামতৰ কাম কৰিবি ফলগত মোক লগ কৰিবি খবৰ দিবি দে গান লগাব দিয়ে মোক পালচ গান লগাব দি কিছুমান লগাই দিয়ে মনত টেংকে মোৰ জীৱন যাব জুৰি পামত মানে পথৰত মই ৰাতি গেলো হাতী আও ঘৰত চোন সুখ আৰু মই আনবা নলো মাটি গাঁৱত চোন কাৱৈ আমাৰ ভাল ঘৰ সাজা নাই চহাৰতনো কেংকে মানুহে বিল্ডিঙত থাকবা পায় সেইখনতে মই ঘৰ এলো একদিন খান ৰাতি অতি চলিয়ে গমে নাপলাক কেথান এলো পাতি স্টেশন পাই ভাইবা ধরলু কোন শহরত যাম গুৱাহাটী গেলি পুরো কামতে টাকা কথা পাম গুৱাহাটীক আৰু কেথানা নাযাওঁ গুৱাহাটীক নমস্কাৰ এই গীতটোৰ যিগৰাকী গায়কগৰাকীৰ নামটো লাগে 1 নম্বৰ দাঙিছে হাত কওক হবিবুর রহমান আমার তরমাঠার কোন আপনি হবিবুর রহমান তেতিয়াহ'লে শুদ্ধ উত্তৰ এখেতৰ আপোনাৰ নামটো কি ক'লে বিনীতা দেৱী কি কৰে আপুনি ৰান্ধনী ঘৰতে ৰান্ধে জানে আপোনাৰ ল'ৰা ঠিক আছে ধন্যবাদ তেখেতে পুৰস্কাৰ লাভ কৰিব এই যে হিৰণ্য ডেকাৰ লগত আৰু দুজন মানুহ ওলাই আহিছে একেলগে হিৰণ্য ডেকাৰক চিনি পায় ইয়াৰে মানুহ আমাৰ ইয়াৰে আমাৰ জাহা কয় নহয় জাহা তেওঁৰ লগত দুগৰাকী ব্যক্তি আছে আমাৰ নলবাৰীৰে দুগৰাকীৰ নামটো ক'বলৈ হাত দাঙক জনাই পানে দুগৰাকীৰ নামটো এইখন হাত দাঙিছে পৰাগ শৰ্মা আৰু মনমত বৰুৱা একেবাৰে শুদ্ধ শুদ্ধ আৰু এটা প্ৰশ্ন সুধি দিছোঁ ইয়াৰ লগতে এই যে আমাৰ হিৰণ্য ডেকা তেখেতে যিখন প্ৰথম চিনেমাত অভিনয় কৰিছিল অভিনয় কৰা চিনেমাখনৰ চৰিত্ৰটো লাগে নামটো চৰিত্ৰটোৰ নামটো কি ৰামু একেবাৰে শুদ্ধ উত্তৰ তেখেতে অপৰূপা চিনেমাখনত ৰামু নামৰ এটা লগৰ চৰিত্ৰত অভিনয় কৰিছিল কৰি পিনে অভিনয় বাতৰি মেলিছিল গাজীউৰ এইখিনি মই গাজীউৰক চিনাকি কৰি দিছোঁ গাজীউৰৰ এটা কুইজ ৱৰ্ল্ড বুলি
ইউটিউব চেনেল এটা আছে আৰু এই ইউটিউব চেনেলটোৰ জৰিয়তে আমাৰ যিবিলাক কুইজ হয় তেওঁ ৰেকৰ্ডিং কৰি সকলো ৰাইজৰ বাবে চোৱাত সুবিধা কৰি দিয়ে। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি চালে আমাৰ যিবিলাক কুইজ হয় সেইবিলাকৰ গোটেইবিলাক আপডেটবিলাক পাই থাকিব। গোটেইবিলাক ভিডিঅ' পাব, কুইজৰ প্ৰশ্নবিলাক পাব, উত্তৰো পাব। কেমন দিছিলে? কাজিৰ ৰহমান। কাজিৰ ৰহমান কোন গাঁও?